নমস্কাৰ পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো মোৰ সাধাৰণ জ্ঞানৰ পাৰ্ট নম্বৰ 9 হয়। প্ৰথম প্ৰশ্ন আকবৰে ধৰ্মৰ আলোচনা ক'ত কৰিছিল? অপচন কেইটা হৈছে ইবাদতখানা, নমাজখানা, প্ৰাৰ্থনা, মছজিদ। শুদ্ধ উত্তৰটো হৈছে আকবৰে ধৰ্মৰ আলোচনা কৰিছিল ইবাদতখানাত। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ স্থাপন কোনে কৰিছিল? বিক্ৰমশিলা বিশ্ববিদ্যালয় স্থাপন কোনে কৰিছিল? ধৰ্মপাল, গোপাল, ব্ৰহ্মপাল, গোবিন্দপাল। শুদ্ধ উত্তৰটো হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ স্থাপন কৰিছিল ধৰ্মপালে। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন পলাশী যুদ্ধ কোন চনত হৈছিল? 1572, 1537, 1789, 1757। সকলোৱে জানে পলাশী যুদ্ধ সংঘটিত হৈছিল 1757 চনত। অপচন ডি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন দিন-ই-ইলাহীৰ সদস্য হোৱা প্ৰথম হিন্দু কোন আছিল? দিন-ই-ইলাহীৰ সদস্য হোৱা প্ৰথম হিন্দু কোন আছিল? অশোক, বীৰবল, কুমাৰ সেন, মহাগুপ্ত। শুদ্ধ উত্তৰটো হৈছে দিন-ই-ইলাহীৰ সদস্য হোৱা প্ৰথম হিন্দু আছিল বীৰবল। অপচন বি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন সংবিধান সভাৰ প্ৰথম সভা কোন তাৰিখে হৈছিল? 9 ডিচেম্বৰ, 11 ডিচেম্বৰ, 16 মে, 20 জুন। শুদ্ধ উত্তৰটো হৈছে সংবিধান সভাৰ প্ৰথম সভা অনুষ্ঠিত হৈছিলে 9 ডিচেম্বৰ তাৰিখে। তাৰে পিছৰ প্ৰশ্ন জৈন সাহিত্য নাইবা জৈন পুথিসমূহক কি বুলি কোৱা হয়? আগম সূত্ৰা, বহুমিত্ৰম, মিৰিলভা, মিৰনেচু। শুদ্ধ উত্তৰ জৈন সাহিত্য বা জৈন পুথিসমূহক আগম সূত্ৰা বুলি কোৱা হয়। অপচন বি হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 188 ভাৰতৰ সকলোতকৈ ডাঙৰ চহৰখনৰ নাম কি? দিল্লী, মুম্বাই, বেংগলোৰ, চেন্নাই। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ চহৰখনৰ নাম হৈছে মুম্বাই। অপচন বি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰ ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হৈছে অপচন এ ৰাজস্থান। মাটিকালি হিচাপত ৰাজস্থান হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য আৰু জনসংখ্যা হিচাপত সকলোতকৈ ডাঙৰ ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ সকলোতকৈ দীঘল নদীটোৰ নাম কি? যমুনা, গংগা, গোদাবৰী, সৰস্বতী। ভাৰতৰ সকলোতকৈ দীঘল নদীটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপচন বি গংগা। ভাৰতৰ সকলোতকৈ দীঘল নদীটোৰ নাম হৈছে গংগা। তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ সকলোতকৈ বহল নদীটোৰ নাম কি? ব্ৰহ্মপুত্ৰ, গংগা, গোদাবৰী, সুতলেজ। ভাৰতৰ সকলোতকৈ বহল নদীটোৰ নাম কি? উত্তৰ হৈছে অপচন এ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ হৈছে ভাৰতৰ সকলোতকৈ বহল নদী। তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ সকলোতকৈ দীঘল বান্ধটোৰ নাম কি? অপচন কেইটা হৈছে হীৰাকুণ্ড বান্ধ, চৰ্দাৰ বল্লভভাই বান্ধ, টেহৰী বান্ধ, হাক্ৰানাংগল বান্ধ। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ সকলোতকৈ দীঘল বান্ধটোৰ নাম হৈছে হীৰাকুণ্ড বান্ধ। অপচন এ হৈছে শুদ্ধ উত্তৰ। ভাৰতৰ ক'ত প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? মুম্বাই, কলকাতা, দিল্লী, চেন্নাই। ভাৰতৰ ক'ত প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপচন এ মুম্বাই। মুম্বাইত ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম মহিলা কোন আছিল? বচেন্দ্ৰী পাল, বহুমতী বৰ্মা, কমলজিৎ সান্ধু, কমলাম মালেশ্বৰী। শুদ্ধ উত্তৰ হৈছে এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম মহিলাগৰাকীৰ নাম হৈছে কমলজিৎ সান্ধু। অপচন চি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? অপচন কেইটা হৈছে বচেন্দ্ৰী পাল, বসুমতী বৰ্মা, কমলজিৎ সান্ধু, কমলাম মালেশ্বৰী। শুদ্ধ উত্তৰ হ'ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা হৈছে বচেন্দ্ৰী পাল। অপচন এ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা IPS কোন? ভাৰতৰ প্ৰথম মহিলা IPS কোন? বচেন্দ্ৰী পাল, কিৰণ বেদী, কমলজিৎ সান্ধু, কমলাম মালেশ্বৰী। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম হৈছে অপচন বি কিৰণ বেদী। নেক্সট কুৱেশ্যন
ভাৰতৰ কোনখন ৰাজ্যই কেতিয়াও ইংৰাজৰ গোলামী কৰা নাছিল ভাৰতৰ কোনখন ৰাজ্যই কেতিয়াও ইংৰাজৰ গোলামী কৰা নাছিল অপচন কেইটা হৈছে গোৱা বিহাৰ ছিকিম মধ্যপ্ৰদেশ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ গোৱা ৰাজ্যই কেতিয়াও ইংৰাজৰ গোলামী কৰা নাছিল অপচন এ হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্য সকলোতকৈ দুখীয়া ভাৰতৰ কোনখন ৰাজ্য সকলোতকৈ দুখীয়া বিহাৰ মধ্যপ্ৰদেশ গুজৰাট ছিকিম শুদ্ধ উত্তৰ হৈছে ভাৰতৰ সকলোতকৈ দুখীয়া ৰাজ্যখনৰ নাম হৈছে বিহাৰ অপচন এ হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন মানুহৰ এটা চকুৰ ওজন কিমান মানুহৰ এটা চকুৰ ওজন কিমান অপচন কেইটা হৈছে 4 গ্ৰাম 5 গ্ৰাম 6 গ্ৰাম 7 গ্ৰাম শুদ্ধ উত্তৰ হ'ব মানুহৰ এটা চকুৰ ওজন হৈছে 4 গ্ৰাম অপচন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত অধিক সোণ উৎপাদন হয় ভাৰতৰ কোনখন ৰাজ্যত অধিক সোণ উৎপাদন হয় অপচন কেইটা হৈছে ৰাজস্থান বিহাৰ গোৱা মধ্যপ্ৰদেশ শুদ্ধ উত্তৰ হ'ব ভাৰতৰ অধিক সোণ উৎপাদন হোৱা ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান অপচন এ হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন লগতে আজিৰ ভিডিওৰ শেষৰটো কোৱেশ্চন পোনপ্ৰথমে ইন্টাৰনেটৰ প্ৰয়োগ কোনখন দেশত হৈছিল পোনপ্ৰথমে ইন্টাৰনেটৰ প্ৰয়োগ কোনখন দেশত হৈছিল অপচন কেইটা হৈছে আমেৰিকা ৰাছিয়া চীন ইংলেণ্ড চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পোনপ্ৰথমে ইন্টাৰনেট প্ৰয়োগ কৰা দেশখনৰ নাম হৈছে আমেৰিকা অপচন এ হৈছে শুদ্ধ উত্তৰ তো আজিৰ ভিডিওটোৰ ইমানখিনি আছিল ধন্যবাদ